সঁচাকৈ এতিয়া অসমত জনা শুনা শিক্ষিত সচেতন লোক নাই বুলি ভাবিছে নেকি এওঁলোকে? এওঁলোক মানে বৰ্তমান চৰকাৰখনে। ভাবকচোন, এখন দায়িত্বশীল চৰকাৰ লাগিব লাগিছিল ক'ত, চিন্তা কৰিব লাগিছিল কি, কৰিব লাগিছিল কি, লাগি আছে ক'ত, কৰিব গৈ আছে কি, আপোনালোকে নিজেই চিন্তা কৰক। সাংসদ গৌৰৱ গগৈৰ পত্নীৰ হেনো ISIৰ লগত সম্পৰ্ক আছে, পাকিস্তানৰ লগত সম্পৰ্ক আছে, তেওঁ পাকিস্তানী এজেণ্ট। আনকি মুখ্যমন্ত্ৰী ডাঙৰে এই বুলি ক'লে অহা কেবিনেট বৈঠকত এই বিষয়টো আলোচনা কৰা হ'ব। এতিয়া মৰক ক'ত মৰে মৰক। হয়তো এইখিনিতে আমাক কোনোবাই সমালোচনা কৰিব, এইটো কি বেয়া কথা হ'ল, এইটোতো মাৰাত্মক কথা, জাতিৰ দেশৰ কাৰণে সাংঘাতিক কথা, এই কিছুমান কথা ক'ব। কিন্তু আমাৰ কথাটো হ'ল দেশত গৃহ বিভাগ আছে। যদি সাংসদ গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ কোনো ISIৰ লগত সংযুক্ত বা কিবা সম্পৰ্ক আছে, সেয়া গৃহ বিভাগে তদন্ত কৰি তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনকি এই বিষয়টো লুকাই ৰখাৰ কাৰণে গৌৰৱ গগৈকো গ্ৰেপ্তাৰ কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু বৰ্তমান সময়ত অসমত এনে অনেক বেছি গুৰুতৰ বিষয় আছে যিবোৰ বিষয় কেবিনেটত আলোচনা কৰিব লাগে, যিবোৰ বিষয় আলোচনা কৰি সমাধান কৰিব লাগে। 8 বছৰত 63টা বিদেশী চিনাক্তকৰণ কৰা হ'ল, তেওঁলোকক ডিটেনশ্যন কেম্পতে ৰখা হৈছে। কিয় আজিলৈকে তেওঁলোকক বিতাড়িত কৰিব পৰা নাই? এই বিষয় কিয় আলোচনা নহ'ব? কয়লা সিন্ডিকেটে উত্তাল কৰি ৰাখিছে সমগ্ৰ ৰাজ্য। সিন্ডিকেট কাণ্ডাৰীৰ মুখত হিমন্ত পীযুষৰ নাম ওলাইছে, তাৰ পিছত এই বিষয়ে কিয় আলোচনা নহ'ব? মহামান্য সুপ্ৰিম কোৰ্টে ভৰ্ৎসনা কৰিবলগীয়া হৈছে ৰাজ্য চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক। এই যে বিনামূলীয়া ৰেচন আৰু নগদ ধন প্ৰদান কৰি সাধাৰণ নাগৰিকক এলেহুৱা কৰা হৈছে, কিয় কৰা হৈছে? এই কথাবোৰ আলোচনা হ'বনে নহয়? কিয় আলোচনা কৰা নহ'ব? বৰ্তমান অসমত প্ৰায় 40 লাখ নিবনুৱা, তেওঁলোকক কিদৰে সংস্থাপিত কৰা হ'ব? এই বিষয়ে কিয় আলোচনা নহ'ব? এই বিষয়বোৰ থাকোঁতে কোনবোৰ বিষয়ত লাগি আছে? কি লৰা ধেমালি পাইছে নেকি এই বিষয়বোৰ? আমৰণ অনশনত বহিবলগীয়া হৈছে অনিয়মীয়া শিক্ষক। নিগম নিকায় কিছুমান বিভাগৰ দৰমহা দিব পৰা নাই। ধাৰৰ উপৰি ধাৰ, ধাৰ পৰিশোধ কৰাৰ কোনো উৎস নাই। কি হ'ল স্মাৰ্ট মিটাৰ? স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে লাখ লাখ লোকে প্ৰতিবাদ কৰিছিল, তাৰ পিছতো কিয় বাতিল নহ'ল? কিয় বাতিল নকৰিলে স্মাৰ্ট মিটাৰ? উমৰাংচুৰ শ্ৰমিকৰ খবৰ কি? কিমানজন শ্ৰমিক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই? এই কথাবোৰ আলোচনা হ'ব লাগিছিল নে গৌৰৱ গগৈৰ পত্নীৰ বিষয়বোৰ অধিক আলোচনা হ'ব লাগিছিল? আনকি 2-এটা টিভি চেনেলে গৌৰৱ গগৈৰ পত্নীৰ এই বিষয়টোক লৈ বিভিন্ন নেতাৰ পৰা, জাতীয় নেতাৰ পৰা বাইট লৈছে। আছুৰ উৎপল শৰ্মা আৰু শৃংখল চলিহাই খুব স্পষ্টতাৰে কৈছে যে গৌৰৱ গগৈয়ে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিব লাগে। এতিয়া আমাৰ কথাটো হ'ল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীৰ মাটিৰ বিষয়বোৰ, কেলেংকাৰীৰ কথাবোৰ যেতিয়া প্ৰচাৰ হৈছিল, তেতিয়া আপোনালোকে ৰিণিকী ভূঞাৰ পৰা স্পষ্টীকৰণ তাৎক্ষণিকভাৱে বিচাৰিছিল নে? সেইখিনি সময়ত আপোনালোকে মনে মনে আছিল? আমিতো জনাত মনে মনে আছিল, কোনো মাতবোল নাছিল। আমি গৌৰৱ গগৈৰ পক্ষ ল'ব খোজা নাই। গৌৰৱ গগৈ যদি অপৰাধ কৰিছে, গৌৰৱ গগৈ যদি পত্নীয়ে কিবা দেশদ্ৰোহিতাৰ কাম কৰিছে, তেতিয়াহ'লে দেশৰ বিয়াগম গৃহ বিভাগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক। কেন্দ্ৰততো বিজেপিৰে চৰকাৰ, ৰাজ্যত বিজেপিৰে চৰকাৰ, ইমান দেৰি কিয়? অৰুণোদয়ৰ নামত 1250 টকা দিয়ে লাখ লাখ মহিলাক, অথচ তেওঁলোকে একো কাম নকৰে। কাম কৰা মহিলা, এই যে ৰান্ধনী, মধ্যাহ্ন ভোজন ৰান্ধনী, তেওঁলোকে পায় 1000 টকা। মানে কাম নকৰাকৈ 1250 টকা, কাম কৰি 1000 টকা। এনেকে চলিছে বৰ্তমান চৰকাৰ। সাংসদ গৌৰৱ গগৈৰ পত্নী যদি ISIৰ লগত জড়িত কিবা প্ৰমাণ পায়, লগে লগে ব্যৱস্থা কৰিব লাগে। যদি তেওঁৰ নাগৰিকত্বক লৈ এই বিতৰ্ক কৰা হৈছে, অৱশ্যে নাগৰিকত্বক লৈ বিতৰ্ক অংশগ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই। মুখ্যমন্ত্ৰী এগৰাকীয়ে এইবোৰ বিষয়ত ভাগ লোৱাৰ আগতে এই কথাবোৰ জানি লোৱা উচিত। এইকাৰণে কৈছো, গৌৰৱ গগৈৰ পত্নীৰ ভোটাৰ তালিকাত নাম নাই, এই কথাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতে এখন তালিকা দিছে, মানে ভোটাৰ তালিকা। আমি জনাও অক্ষয় কুমাৰ আছিল নহয় আমাৰ এক্টৰ, হিন্দী চিনেমাৰ এক্টৰ, যাৰ চিনেমা চাবলৈ আমি 100 টকা খৰচ কৰোঁ। সেই অক্ষয় কুমাৰে 2023 চনতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে, আৰু এই সুবিধাটো ভাৰতীয় সংবিধানে দিছে। গতিকে এই বিষয়ে আমি মাত মতাৰ আগতে সংবিধানেনো কি কয় এই কথাবোৰ চোৱা দৰকাৰ। গতিকে কেৱল বিতৰ্কৰ নামত লৰা ধেমালি কৰি, মূল বিষয়বোৰ এৰাই চলি, মূল বিষয়বোৰ কেবিনেটত আলোচনা নকৰি, এই কথাবোৰ আলোচনা কৰিবলৈ গৈ আপোনালোকে আচলতে কি কৰি আছে এবাৰ ভালকে চিন্তা কৰক। ভাৰতবৰ্ষ 100খন দুৰ্নীতিগ্ৰস্ত দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এই বিষয়ে কতো বিগ ব্ৰেকিং নাই, এই বিষয়ে কতো চৰ্চা নাই। চাৰিওফালে অস্থিৰতা, অৰ্থনৈতিক অস্থিৰতা, আপোনাৰ চাকৰি নাই, উদ্যোগবোৰ নোহোৱা হৈ গৈ আছে দেশৰ।
তাৰ পিছতো আমি লাগিব লাগিছিল ক'ত, লাগি আছো ক'ত, এই কথাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু হয়তো এই কথাবোৰ কোৱাৰ কাৰণে আমাক কিছুমানে কংগ্ৰেছৰ এজেণ্ট বুলি ক'ব। কংগ্ৰেছ এজেপি বিজেপি কোনো কথা নাই। এই শাসক পক্ষৰ চৰিত্ৰ একেটাই, প্ৰত্যেকৰে চৰিত্ৰৰ মিল আছে। যিসকলে শাসনত থাকে তেতিয়া তেওঁলোকৰ চৰিত্ৰ বেলেগ হয়, আৰু যেতিয়া বিৰোধীত থাকে তেওঁলোকৰ চৰিত্ৰ বেলেগ হয়। কথা ইমানেই, বাকী মূল লক্ষ্য বাকী সকলোবোৰ একেই আছে। ধন্যবাদ।